এইবাৰ মেধাৰ ভিত্তিত প্ৰজ্ঞা একাডেমীৰ দুগৰাকী শিক্ষাৰ্থী উজলিবলৈ সক্ষম হৈছে। প্ৰথম আৰু তৃতীয় স্থানত যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ অমিশী শইকীয়া আৰু অনিৰ্বাণ বৰগোহাঁই। অমিশী বৰ্তমান বিদ্যালয়খনত উপস্থিত হৈছে আৰু তাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত অনিৰ্বাণ বৰগোহাঁইও বিদ্যালয়খনত উপস্থিত হৈছে। সি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত। আজি হয় মই স্থান লাভ কৰিবলৈ সক্ষম হৈ যথেষ্ট সুখী। মানে পৰীক্ষাত ইমান সুন্দৰভাৱে উত্তীৰ্ণ হয় মই সুখী। মই আমাৰ গোটেই প্ৰজ্ঞা একাডেমীৰ সমূহ পৰিপক্ষকে শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। মই ইয়াৰ আগত এইটোলৈকে ডন বস্কো বাক্সিমত পঢ়িছিলোঁ। মই তাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। আমাৰ মৃন্ময় ছাৰ, গৌতম ছাৰ সকলোৱে আমাক সদায় ধুনীয়াকৈ মানে আমাৰ হেৰি কৰে, কেয়াৰ লৈ খুব। মই আমাৰ স্কুলৰ বাবা দা, তেওঁ গোটেই স্কুলৰ গোটেই বস্তুবিলাক চোৱা চিতা কৰে। আকৌ বিষ্ণু দা, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। আগতে টপ 10 আছিলে, ষ্টেণ্ড কৰিছিলে, এতিয়া মাত্ৰ 3জন বাচিছে আৰু 3জনৰ ভিতৰত প্ৰজ্ঞা একাডেমীৰ পৰা 2জন। তুমি আশা কৰিছিলা যে এনেকুৱা স্থানত আহিম বুলি? মই নিজৰ বিষয়েতো ক'ব নোৱাৰিম, কিন্তু মই সেইটো জানিছোঁ যে আমাৰ সহপাঠীসকল যথেষ্ট কষ্ট কৰে। তেওঁলোক সঁচাকৈ প্ৰত্যেকজনে খুব ভাল। আমি সকলোৱে ইজনে সিজনক ছাপোৰ্ট কৰোঁ, সিজনে সিজনক মানে আগতকৈ ভাল পাৰফৰ্ম কৰিবলৈ সদায় হেৰি কৰোঁ, সহায় কৰোঁ। তুমি কিমান সময় পঢ়াত গুৰুত্ব দিছিলা নে ছাবজেক্ট মেটাৰটো তুমি চিনচিয়াৰ কৰাত গুৰুত্ব দিছিলা? মই মেইন কথাটো হৈছে চাওক, যিমান সময় পঢ়োঁ নপঢ়োঁ সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু যিমান ভালকৈ পঢ়োঁ সেইটো আমি যিমান সময় পঢ়োঁ ভালকৈ পঢ়িব লাগে। মোৰ কথা সেয়াই। পঢ়াৰ উপৰিও কি কৰি ভাল পোৱা? মই কিতাপ পঢ়ি খুব ভাল পাওঁ। এনেদৰে এতিয়া আতচবাজি ফুটাই বিদ্যালয়খনত আনন্দ কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট আনন্দিত, শিক্ষাগুৰুসকল যথেষ্ট আনন্দিত, কিয়নো এইখন বিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীয়ে এইবাৰ প্ৰথম আৰু তৃতীয় স্থান ৰাজ্যৰ ভিতৰতে দখল কৰিবলৈ সক্ষম হৈছে। অমিশী শইকীয়া আৰু অনিৰ্বাণ বৰগোহাঁই এইবাৰ এইখন বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছিলে। ইয়াৰ পূৰ্বেও এইখন বিদ্যালয়ে প্ৰথম স্থান দখল কৰিছিল আৰু এইবাৰ এনেদৰে আচলতে দুগৰাকী শিক্ষাৰ্থীয়ে স্থান দখল কৰাৰ পাছতেই এক প্ৰকাৰে বিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? যোৱাবাৰ নিশ্চয় তুমি আছিলা। যোৱাবাৰ তুমি আছিলা প্ৰথম স্থান, এইবাৰ প্ৰথম আৰু তৃতীয় স্থান। ভাল লাগিছে নিশ্চয়? যথেষ্ট ভাল লাগিছে। কি ক'বা এইবাৰ? বহুত ভাল কথা আমাৰ কাৰণে, কাৰণ আমাৰ মানে লাষ্ট ইয়েৰৰ পৰাই 10ৰ ষ্টাৰ্টিং কৰা হৈছে আৰু 2 বছৰতে দুবাৰকৈ প্ৰথম পজিশ্যনটো লাভ কৰিবলৈ কাৰণে সক্ষম হৈছে। সেইটো কাৰণে ভাল লাগিছে আৰু। হয়, এইখন বিদ্যালয়ৰ পৰা দুবাৰকৈ বৰ্তমানলৈকে মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থীসকল অৱতীৰ্ণ হৈছে আৰু দুয়োবাৰ এইখন বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে ছাত্ৰ ছাত্ৰীসকলে। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। অমিশী আৰু অনিৰ্বাণ বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতে তেওঁ বন্ধুবৰ্গ যথেষ্ট আনন্দিত হৈছে। কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'বা? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে মানে কি ক'ম আৰু। হয়, এনেদৰে আচলতে বিদ্যালয়খনত এতিয়া মানে আৰু লাষ্ট ইয়েৰো ষ্টেণ্ড কৰিছিলে, এইবাৰো ষ্টেণ্ড কৰিছে, মানে বহুত ভাল হৈছে আৰু আমি বহুত ইনস্পায়াৰ হৈ গৈছোঁ। এতিয়া আমি যিহেতু এতিয়া নেক্সট ক্লাছ 10ৰ বেটছ হয়, আমি এতিয়া ট্ৰাই কৰিম, আমি মটিভেশ্যন পাইছোঁ আৰু এনেকৈ দুজনকৈ ষ্টেণ্ড কৰাটোতো মানে সেইখিনিয়ে আৰু। হয়, এইগৰাকী শিক্ষাৰ্থী এইবাৰ 10ম শ্ৰেণীৰ আৰু তেওঁ যিহেতু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু এটা কথা উল্লেখ কৰিছে, এইসকল শিক্ষাৰ্থী অনিৰ্বাণ অমিশীৰ দৰে শিক্ষাৰ্থীসকলৰ পৰা তেওঁলোক যথেষ্ট। প্ৰিয়ংকা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।